নিৰ্বাচনী সভা দলে বলে বিজেপি জিন্দাবাদ মুখতে বহি আছো আমি ছাতি তাতি লৈ বহিছো হে আসাম দেশে যাইতে বাগানে গাছে ফলে हरियाली जाय के बगान भरे धनी कहा जब छरिए आशा আপোনালোকে আশীৰ্বাদ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে তিতাবৰক এখন সমৃদ্ধশালী অঞ্চললৈ আৰু সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো এই ভুল আপোনালোকে নকৰিব যিসকলে কংগ্ৰেছ কৰি আছে তেওঁলোকক বুজাওক যে কংগ্ৰেছে একো কৰিব নোৱাৰে আমি কংগ্ৰেছক দি কিছু সময় পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সভাত উপস্থিত হ'বহি আৰু আপোনাক সকলোকে তেখেতৰ মনৰ কথা ক'ব আমি তিতাবৰবাসী ৰাইজ আমি যোৰহাট জিলাৰ এটা অংগ এই ঐতিহাসিক যোৰহাট জিলা আৰু এই যোৰহাট জিলাৰ এটা সমষ্টি হৈছে তিতাবৰ সমষ্টি আজি 19 এপ্ৰিলত যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত আমি সকলোৱে এটা শুদ্ধ সিদ্ধান্ত ল'ব লাগিব যিটো সিদ্ধান্ত আমাক
আগুৱাই লৈ যায়। আমাৰ মৰমৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল সেইখিনি আৰু এই বাপতি সাহোন বহাগলৈ আমি সকলোৱে গোটেই বছৰটো বাট চাই থাকো। মই তিতাবৰবাসী ৰাইজক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে 19 এপ্ৰিলত তিতাবৰত নিৰ্বাচন হ'ব আৰু সমগ্ৰ ভাৰততে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুন তাৰিখে নিৰ্বাচনৰ ফলাফল দিব আৰু ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আজি সেয়া সকলোৱে মানি লৈছে, সকলোৱে স্বীকাৰ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে কি কৰিলে, যোৱা 2014 চনৰ পৰা ভাৰতৰ কাৰণে তেখেতে কিমান কাম কৰিলে আজি আমি সকলোৱে জানো। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি মৰম কিমান আমি তাকো সকলোৱে দেখিছো। কেইদিনমান আগতে মোদী ডাঙৰীয়া যোৰহাটলৈ আহিছিলে। যোৰহাটত মোদী ডাঙৰীয়াই 145 ফুটৰ সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি থৈ গৈছিলে। তাৰ আগদিনাখন তেখেতে কাজিৰঙাত ৰাতি আছিলে আৰু অসমৰ জাতীয় সম্পদ কাজিৰঙাত বিশ্ববাসীৰ আগত পুনৰ এবাৰ উপস্থাপন কৰিছিল। আজি আপোনালোকে দেখা পায় যে মোদী ডাঙৰীয়াক টিভিত দেখিলে আপোনালোকে দেখিব যে তেওঁৰ ডিঙিত সদায় অসমীয়া গামোচাখন থাকেই। ভাৰতৰ কিমান প্ৰধানমন্ত্ৰী আছিলে, জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, নৰসিংহ ৰাও, মনমোহন সিং, কিন্তু কোনো প্ৰধানমন্ত্ৰীকে আজিলৈকে আমি অসমৰ গামোচাখন ডিঙিত লৈ দিল্লীত আমি মিটিং কৰা দেখা নাছিল। আপোনালোকে যদি মনত আছে, যেতিয়া কোভিড হৈছিলে, মোদী ডাঙৰীয়াই যেতিয়া কোভিডৰ ভেকচিন ল'ব গৈছিলে, তেতিয়াও তেওঁ ডিঙিত গামোচাখনে লৈ আছিলে। তাৰমানে অসমীয়া গামোচাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাহস দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰেৰণা দিয়ে। কংগ্ৰেছৰ কিমান মন্ত্ৰী
যাৰ হল কোনখন পৰা গৈছে এই যাওঁ ওপৰত কি আছে নহয় আহি এক বেগ Saya ada bekok. Saya ada bekok. অলপ ভিতৰলৈ